বহুতো ষ্টুডেণ্টৰ কনফিউজন আছিল কেতিয়াৰ পৰা হাফ ইয়াৰলি এক্সামসমূহ পুনৰ ষ্টাৰ্ট হ'ব। এতিয়া ফাইনেলি ডিষ্ট্ৰিক্ট বোৰ্ডসমূহৰ পৰা ৰুটিনসমূহ আহি পৰিছে। এইবাৰ পৰীক্ষা কিন্তু অলপ বেলেগ হ'ব, কিয়নো কিছুমান ডিষ্ট্ৰিক্টৰ পৰীক্ষা পূজাৰ আগতেই হৈ যাব আৰু কিছুমান ডিষ্ট্ৰিক্টৰ পৰীক্ষা পূজাৰ পিছত হ'ব। আৰু কিছুমান ডিষ্ট্ৰিক্টত পূজাৰ আগতো এক্সাম থাকিব আৰু পূজাৰ পিছতো এক্সাম থাকিব। প্ৰথমতে আমি কাছাৰ ডিষ্ট্ৰিক্টৰটো চাই লওঁ। এই ডিষ্ট্ৰিক্টৰ কিছুমান ছাবজেক্টৰ এক্সাম হৈ গৈছে আৰু বাকীকেইটা ছাবজেক্টৰ এক্সাম পূজাৰ পিছত হ'ব। এতিয়া আমি যোৰহাট ডিষ্ট্ৰিক্টৰটো চাই লওঁ। এই ডিষ্ট্ৰিক্টৰ এক্সামবিলাক অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব আৰু 4 অক্টোবৰত শেষ হ'ব। অৰ্থাৎ পূজাৰ আগতেও এক্সাম থাকিব আৰু পূজাৰ পিছতো এক্সাম থাকিব। এতিয়া আমি মৰিগাঁও ডিষ্ট্ৰিক্টৰটো চাই লওঁ। মৰিগাঁও ডিষ্ট্ৰিক্টৰ এক্সামবিলাক অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব আৰু 7 অক্টোবৰত শেষ হ'ব। অৰ্থাৎ পূজাৰ আগতো এক্সাম থাকিব আৰু পূজাৰ পিছতো এক্সাম থাকিব। এতিয়া আমি বঙাইগাঁও ডিষ্ট্ৰিক্টৰটো চাই লওঁ। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এক্সামবিলাক অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব আৰু 7 অক্টোবৰলৈকে থাকিব। অৰ্থাৎ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এক্সামবিলাকো পূজাৰ আগতেও থাকিব আৰু পূজাৰ পিছতো থাকিব। আৰু নগাঁও ডিষ্ট্ৰিক্টৰ ৰুটিনটো এতিয়ালৈকে পাব্লিছ হোৱা নাই, যেতিয়া পাব্লিছ হ'ব আমি জনাই দিম। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আৰু গাইডেন্স পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা।